বিটিচিত সম্পন্ন প্ৰথম কাৰ্যবাহী পৰিষদৰ বৈঠক ভূমি ক্ৰয় বিক্ৰয়ৰ সমস্যা সমাধানৰ বাবে গঠন হ'ব এছঅপি 17 বছৰে ৰুল প্ৰচিডিউৰ একোৱে ফলো নকৰিলে বিপিএফে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব লৈ অধিক কঠোৰ হৈ পৰিছে প্ৰমোদ বড়ো প্ৰতিটো বিভাগৰ কাৰ্যালয়ত স্বাধীন ভিজিট কৰিছে প্ৰমোদ বড়োৱে বিপিএফে ৰুল আৰু প্ৰচিডিউৰৰ কথা কৈছে যদিও বিগত 17 বছৰে একো নকৰিলে আৰু এতিয়া নতুন চৰকাৰে বিধান পৰিষদৰ পৰা আৰম্ভ কৰি সকলোতে সিস্টেম গঢ়ি তুলিব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে এটা পইণ্ট আলোচনা কৰিছিলোঁ প্ৰথমে হৈছে যেটো ল্যান্ড পাৰমিশন ল্যান্ড ট্ৰান্সফাৰ ইয়াৰ কাৰণে এটা এছঅপি প্ৰিন্সিপাল সেক্ৰেটাৰীক বনাব দিয়া হৈছে আৰু তেখেতে বনাই দিব আৰু সোনকালে ল্যান্ড ইস্যুবিলাক ৰিজলভ কৰাৰ কাৰণে ঠিক কৰা হৈছে গতিকে ইয়াত যে ৰুল বনাব লাগে ইয়াত যে মানে প্ৰচিডিউৰবিলাক বনাব লাগে হেতু আজিলৈকে তেখেতসকলে বনোৱা নাই বাকি সিস্টেমবিলাকো প্ৰপাৰলি হ'ব যাহাতে ইয়াত যোনে ইচ্ছা কৰে তুনে মানে জিটি কৰিব নোৱাৰাকে গতিকেটা সিস্টেম আমি প্ৰপাৰলি কৰা হ'ব আনহাতে বৰ্তমানেও নৱনিৰ্বাচিত পৰিষদসকলক আন ঠাইত আবদ্ধ কৰি ৰখা সন্দৰ্ভতো প্ৰমোদ বড়োৱে আগবঢ়াইছে প্ৰতিক্ৰিয়া তেখেতসকলে অলপ মানে ঘূৰি আছে কাৰণ কামবিলাক অফিচিয়েলি ষ্টাৰ্ট হোৱা নাই তো অলপ ইয়াৰ আগতে অলপ ঘূৰা ফুৰা কৰি লৈছে যেতিয়া কাম ষ্টাৰ্ট হ'ব কোনো ওলাই যাব নোৱাৰিব আৰু আমাৰ সময়ত কোনো ইএম কোনো জিএম আমাৰ কাউন্সিলৰ হেডৰ পাৰমিশন নলোৱাকে কোনো ফৰেণ্ডত যাব নোৱাৰিব কতো যাব নোৱাৰিব যত যোনে যাব তাৰ অফিচিয়েল কাৰণ হওক হেল্থ কাৰণ হওক বা কিবা টুৰিজিম হিচাপে যোৱাৰ কাৰণে হওক এটো গোটেই প্ৰপাৰ পাৰমিশন আৰু প্ৰপাৰ নলেজত যাব তো সেই কাৰণে এতিয়া তেখেতসকলে ফুৰি আছে আৰু 2 দিনত আহি যাব 5 বছৰটো সমষ্টিতে থাকিব না 2 দিনহে এপিনে কুকুৰাজাৰক শান্তিৰ চহৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত সকলোকে বগা গোলাপ ৰাখিবলৈ অনুৰোধ জনালে প্ৰমোদ বড়োৱে সিটি হিচাপে এন্টায়াৰ কোকৰাঝাৰ সিটিত বগা গোলাপ মানে ইয়াত সবকো অনুৰোধ কৰিছোঁ কি সকলো ব্যক্তিয়ে বগা গোলাপ ইয়াতে ৰাখিব আৰু ইয়াৰ লগতে আমি আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰাও যত প্ৰয়োজন আমি হেতু প্ৰভাইড কৰাৰ কাৰণে আলোচনা কৰিছোঁ আৰু এনেদৰে এতিয়া দায়িত্বভাৰ গ্ৰহণ কৰি এক্টিভ ৰূপত দেখা পোৱা গৈছে প্ৰমোদ বড়োক কুকুৰাজাৰৰ পৰা ফাৰ্ডন বসুমতাৰীৰ ৰিপৰ্ট ঈশান নিউজ